নমস্কাৰ কথা বাৰ্তা অনুষ্ঠানলৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ আৰু আজি আচলতে এক সুকীয়া বিষয় লৈ মই ষ্টুডিঅ'ত উপস্থিত হৈছোঁ আৰু যেহেতু এক ৰাজনৈতিক এতিয়া গোটেই আমি যদি চাওঁ বাতাবৰণটো এক ৰাজনৈতিক যি নিৰ্বাচনী যি বাতাবৰণ সেই বাতাবৰণে গোটেই সমগ্ৰ ৰাজ্যতে আচলতে দেখা পোৱা গৈছে আৰু সেই নিৰ্বাচনী বাতাবৰণ সন্দৰ্ভতে দিছপুৰ সমষ্টিৰ কিছু কথা জানিবৰ কাৰণে দিছপুৰ সমষ্টি নিৰ্বাচনী যি আচলতে ইস্যু সেই নিৰ্বাচনী ইস্যু সন্দৰ্ভত কিছু কথা জনাৰ ক্ষেত্ৰত ইয়াৰ অঞ্চলৰ ৰাইজে আচলতে প্ৰকৃততে কেনেধৰণৰ নেতা এইবাৰ বিচাৰিছে এই সমগ্ৰ কথা জনাৰ কাৰণে আমি কথা বাৰ্তা অনুষ্ঠানত এইবাৰ আমি নিমন্ত্ৰণ জনাইছিলোঁ এই অঞ্চলৰ এজন জনগোষ্ঠীয় নেতা তথা আৰ্মি ডিমাণ্ড অট'নমাছ ডিমাণ্ড মুভমেণ্ট কমিটিৰ তেখেত আচলতে সভাপতি হৰেশ্বৰ ৰাহাং ডাঙৰীয়া আৰু তেখেত আজি আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে আৰু তেখেতৰ পৰা কাৰণ কিয় এইখিনিতে এটা কথা মই কৈ ল'ব লাগিব যে 2016 চনত এই হৰেশ্বৰ ৰাহাঙে বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় হৈছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছিল আৰু গতিকে 2016 চনৰ পৰা এইবাৰ যিখন এতিয়া আকৌ নিৰ্বাচন আহিল 2021ৰ যি বিধানসভা নিৰ্বাচন গতিকে তেখেতৰ চিন্তাধাৰাৰে কেনেধৰণৰ আচলতে ৰাইজে ইয়াত জননেতা কেনেধৰণৰ বিধায়ক ইয়াত বিচাৰে বা কেনেধৰণৰ আচলতে ৰাজনৈতিক ছবি ইয়াত আহে এই সমগ্ৰ কথা পাতাৰ কাৰণে তেখেতক মই নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে তেখেত সমগ্ৰ কথা ৰাজনৈতিক ইস্যু সন্দৰ্ভত কিছু কথা পাতাৰ কাৰণে তেখেত আজি আমাৰ মাজত উপস্থিত হৈছে মই পোনে পোনে তেখেতক চিনাকি কৰাই দিব ওলাইছোঁ ৰাহাং ডাঙৰীয়া আপোনাক আমাৰ এই কথা বাৰ্তা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ প্ৰথমতে একদম পোনপটীয়া এটা প্ৰশ্ন মই আপোনালৈ দিব বিচাৰিছোঁ যিহেতু আপুনি 2016 চনত যদিও আপুনি জনগোষ্ঠীয় নেতা হিচাপে কিছু যিটো আপোনালোকৰ আৰ্মি সংগঠনটোৰ গোটেই জাতিটোৰ ক্ষেত্ৰত আপুনি বহু দীৰ্ঘদিন ধৰি মাত মাতি আহিছে তথাপিতো কিন্তু আপুনি জাতিটোৰ ৰক্ষাৰ স্বাৰ্থতে জাতিটোৰ যি আচলতে অধিকাৰ সেই অধিকাৰ ৰক্ষাৰ স্বাৰ্থত আপুনি 2016 চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল দিছপুৰ সমষ্টিৰ পৰা গতিকে এতিয়া আকৌ 2021ৰ বিধানসভা নিৰ্বাচন সমাগত আমি আহিম পৰৱৰ্তী সময়ত বিভিন্ন কথালৈ আহিম কিন্তু তাৰ আগে আগে মই এটা কথা আপোনাৰ পৰা জানিবৰ মন গৈছে যে আপুনি যিহেতু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আচলতে ইয়াত থিয় হৈছিল গতিকে এতিয়া যিহেতু আকৌ বিধানসভা নিৰ্বাচন 2021ৰ বিধানসভা নিৰ্বাচন আহিল আমাৰ পদূলিমুখত আহি পালে সেই নিৰ্বাচন গতিকে সেই সময়ত প্ৰাৰ্থী হিচাপে আপুনি কেনেধৰণৰ আচলতে এটা বতাহ পাইছিল আৰু সেই একেটা বতাহ এইবাৰ কেনেধৰণে আহিব বা ৰাইজে এইবাৰ কেনেধৰণে বিচাৰে বা ৰাইজে কি ধৰণৰ জননেতা বিচাৰে তে সেই কথাখিনি অকণমান আপুনি যদি আভাস দিয়ে তাৰপিছত আমি পৰৱৰ্তী যিখিনি আমাৰ প্ৰশ্ন শিতান সেই প্ৰশ্ন শিতানলৈ আমি আহিম আচলতে 2016 চনত মই নিৰ্দলীয় হিচাপে এইকাৰণে মই প্ৰাৰ্থিত্ব নিজকে প্ৰক্ষেপ কৰিছিলোঁ আমাৰ বিশেষকৈ সেই সময়ত মই জনগোষ্ঠীয় সংগঠনৰ এজন সামান্য সেৱক হিচাপে আছিলোঁ তো মই সেই সময়ত ৰিজিগনেশ্যন দি পেলাই জনগোষ্ঠীটো উত্তৰণৰ ক্ষেত্ৰত জনগোষ্ঠীটো যেনেধৰণৰ এজন সাধাৰণ মানুহৰ যিটো মৌলিক অধিকাৰ সেই অধিকাৰখিনি ন্যূনতমৰ পৰা ন্যূনতমখিনিও সেই সময়ত আমি পোৱা নাছিলোঁ সেয়েহে 2016 চনত নিজাববীয়াকৈ সকলো চিন্তা চৰ্চা বাদ দি জনগোষ্ঠীয় অৰ্থাৎ আমাৰ ডিমৰীয়াবাসী ৰাইজক লৈ মই সেই সময়ত উঠিছিলোঁ এইটো কাৰণে যে ডিমৰীয়াৰ মূলৰ মানুহ সেই সময়ত কোনো উঠা নাছিলে চব বাহিৰৰ পৰা আহে আৰু আহি পেলাই তেনেকৈ ইলেকশ্যনৰ সময়ত তেওঁলোকে বিভিন্ন টোপ দি যায় বহুত আশা দি যায় বহুত তেওঁলোকে আশা দি যায় তথাপিতো কিন্তু আমি সেই সময়ত এইটো দেখিছিলোঁ যে আশা থাকি যায় বহুত তেওঁলোকে প্ৰতিশ্ৰুতি দি যায় প্ৰতিশ্ৰুতি হৈ ৰয় আজি আপোনালোকে দেখিছে ডিমৰীয়া এখন বৃহত্তৰ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এখন ডিমৰীয়া এখন সুন্দৰ ফুলনি বাগিচা বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই এখন ডিমৰীয়া আমি সমিল মিলৰ মাজেদি আছোঁ যদিও আমাৰ অভাৱ অভিযোগ আজি এশএবুৰি সমস্যা আছে কেৱল আমেৰিকাৰ্বি বুলিও নহয় বিভিন্ন জাতি জনগোষ্ঠী যিবিলাকে আজি ডিমৰীয়াৰ মূল বুলি নিজকে ক'ব বিচাৰে খিলঞ্জীয় বুলি যাক ক'ব বিচাৰে সেইসকলৰ অভাৱ অভিযোগ আছে তো তেওঁলোকৰ অভাৱ অভিযোগবিলাক যথেষ্ট আছে গতিকে এইবোৰ সন্মুখত ৰাখি মই সেইকাৰণে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগভাগ লৈছিলোঁ যে আমি এছেম্বলিত গৈ আমাৰ সমস্যাৰাজিৰ কথা
ঘৰৰ কথাবোৰ যদি তাত ব্যক্ত কৰা নাযায়, এতিয়া বাহিৰৰ প্ৰাৰ্থীজন আহি পেলাই আমাৰ এই ঘৰৰ সমস্যাৰ কথা কেনেকৈ জানিব? এই কথাখিনিকে সন্মুখত ৰাখি মই নিজাববীয়াকৈ নিৰ্দলীয় হিচাপে 2016 চনত মই প্ৰতিদ্বন্দ্বিতা কৰিছিল। হয়, এটা কথা কওক এতিয়া যে সেই সময়ত আপুনি যিহেতু এটা প্ৰাৰ্থী হিচাপে থিয় হৈছিল আৰু আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, ৰাইজে কি বিচাৰিছিল আচলতে? ডিমৰীয়াৰ যিহেতু আপুনি এজন স্থানীয় ব্যক্তি হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, তো ৰাইজে কি বিচাৰিছিল? বা এইবাৰ আমি দেখিবলৈ পাইছোঁ যে এইবাৰ বিভিন্ন সময়ত ৰাইজৰ মনত এটা প্ৰশ্নই মানে জুমুৰি দি ধৰিছে যে প্ৰকৃততে আমাক এজন স্থানীয় নেতাৰ প্ৰয়োজন। তো আপুনি কি অনুভৱটো কি আপোনাৰ? আচলতে সেই সময়ত বুলিও নহয়, মই বহুতবাৰ মই যেতিয়া জানি উঠিলোঁ, গম পালোঁ ৰাজনীতিৰ পথাৰখনৰ কথা, কেতিয়াবা চিন্তা চৰ্চা কৰোঁ, তেতিয়া মোৰ বাৰে বাৰে মনলৈ আহে এটা কথাই যে ঘৰৰ গৃহিণীয়ে সেই তাইৰ যিটো ঘৰৰ সমস্যাৰাজিৰ কথা বা পৰিয়ালৰ কি অভাৱ অভিযোগ, সেই কথাটো ঘৰৰ গৃহিণীজনীহে জানে। বাহিৰৰ মই কোনোবা বাতৰুৱা মানুহ এজনে আহি পেলাই সেই ঘৰৰ অভাৱ অভিযোগৰ কথা কোনোদিনাখনে ক'ব নোৱাৰে, নাজানে। গতিকে ডিমৰীয়াৰ মূলৰ মানুহখিনিও, যিবিলাক আমি খিলঞ্জীয় মানুহ হিচাপে ইয়াত জীয়াই আছোঁ বা বসতি কৰি আছোঁ, এইসকলৰ অভাৱ অভিযোগ তেওঁলোকে নাজানে, বাহিৰৰ মানুহখিনি নাজানে। গতিকে মই বিচাৰিছিলোঁ যে আমাৰ স্থানীয় ইয়াৰ ডিমৰীয়া মূলৰ কোনোবা উঠিব নেকি পেলাই, আৰু তেনেকুৱা বিভিন্ন দৌৰ মই আগবাঢ়ি গৈছিলোঁ যে মই নুঠো, কোনোবা XYZ উঠিলেও মই তাত যথেষ্টভাৱে মই সমৰ্থন আগবঢ়াম। ফাইনেন্সিয়েলি মোৰ যি সামৰ্থ্য অনুপাতে মই সেইখিনি দি যাম বুলি ভাবিছিলোঁ, কিন্তু কোনেও সেই ক্ষেত্ৰত সাৰ পানী নোযোগালে। যাৰ কাৰণে মই নিজাববীয়াকৈ চিন্তা চৰ্চা কৰিলোঁ আৰু চালোঁ যে কেনেধৰণৰ গ'লে হ'ব নহ'ব। প্ৰথম অৱস্থাত মই হাৰিব পাৰোঁ, কিন্তু এটা ডাঙৰ এটা অভিজ্ঞতা পালোঁ এই ক্ষেত্ৰত। আৰু কি কয় ৰাইজে, কি কয় যে আমাক স্থানীয় লাগে? এতিয়াওতো কৈ আছে বহুত, কিন্তু তথাপিতো ওলাই অহা দেখা নাই। নহয়, এতিয়া সেই ক্ষেত্ৰত মই বহুতবাৰ বিভিন্নজনৰ, আমাৰ ডিমৰীয়া মূলৰ বিভিন্ন আমাৰ গণ্য মান্য ব্যক্তিসকলৰ ওচৰলৈ গৈ মই আগবাঢ়ি গৈছিলোঁ। তেখেতসকলক মই অনুৰোধ কৰিছিলোঁ যে আপোনালোকে জাগক, আপোনালোকে উঠক, আমি ৰাইজে আপোনালোকক স্বতঃস্ফূৰ্তভাৱে আমি সহায় কৰিম, আৰু দূৰ যাবলগীয়া হ'লে আমি যাম। হয়, আমাৰ ডিমৰীয়া মূলৰ মানুহ তেনেকুৱা টকা পইচা থকা মানুহ নাই, আমিও জানো, কিন্তু চব ক্ষেত্ৰতে টকা পইচা যে দৰকাৰ, সেই ক্ষেত্ৰত মই আজিৰ তাৰিখত মই নাভাবোঁ। যদি সদিচ্ছা থাকে আৰু আমাৰ নিজৰ মূলৰ মানুহ যদি বিচাৰে, তাত টকা পইচা কিহৰ প্ৰয়োজন? আজি মই যদি কেম্পেইন কৰিবলৈ যাওঁ, মোক কিয় টকা লাগে, মোক কিয় গাড়ী ঘোঁৰা লাগে? গতিকে এই ক্ষেত্ৰতে মই এই বস্তুটো ৰাইজে এইটো কাৰণে বিচাৰে যে তেওঁলোকৰ অভাৱ অভিযোগ আজি তেওঁলোকে ব্যক্ত কৰিব নোৱাৰে। এইটো কাৰণে ব্যক্ত কৰিব নোৱাৰে, তেওঁলোকৰ তেনেকুৱা লিডাৰশ্বিপ কোনো নাই, আগভাগ ল'বৰ কাৰণে কোনো আগবাঢ়ি নাহে। তেনে ক্ষেত্ৰত তেওঁলোকৰ সমস্যাই ৰৈ থাকে, আৰু সেইকাৰণে আজিৰ তাৰিখত ডিমৰীয়া মূলৰ মানুহ বিচাৰি আছে। কিন্তু এতিয়া আজিৰ তাৰিখত তেনেকুৱা কোনো ব্যক্তিক আজি সাৰথি কৰি নিজকে থিয় দিবৰ কাৰণে আজি ডিমৰীয়াত ৰাইজে আজি বাট চাই আছে যদিও নাই, কোনো নাই। কিন্তু এটা এনেকুৱা হৈছে যেন ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে, সেইকাৰণে যোন প্ৰাৰ্থীয়ে নহয় তাক আমি ভোটাধিকাৰ সাব্যস্ত কৰি আহিছোঁ। আপুনি সেই কথাখিনিকে ক'ব বিচাৰিছে। এতিয়া মই আহিছোঁ অইন এটি প্ৰশ্নলৈকে। প্ৰথম কথাটো হ'ল, প্ৰশ্নটো যিখিনি আমি পাতি গ'লোঁ সেইখিনি আছিল সম্পূৰ্ণ যি আপোনাৰ 2016 চনত আপুনি যি ধৰণে আগবাঢ়িলে, আপুনি ৰাইজৰ মনৰ ভাৱখিনি বুজিলে, কিয় স্থানীয় বিধায়ক বা কিয় স্থানীয় জননেতা এজনৰ প্ৰয়োজন বা ইয়াত দৰকাৰ, সেই বস্তুখিনি আপুনি সামগ্ৰিকভাৱে আমাক এটা আভাস দিলে। এতিয়া আহিছোঁ অইন এটি প্ৰশ্নলৈকে। আমেৰিকাৰ্বি সংগঠন, গোটেই আমেৰিকাৰ্বি সংগঠনখিনি এটা সময়ত কিন্তু আমি যদি চাব যাওঁ যে কংগ্ৰেছৰ তেওঁলোকক আচলতে সমৰ্থিত এটা অংশ হিচাপে চবে ভাবি লৈছিল, কিন্তু আপোনালোকে শেহতীয়াভাৱে শাসনাধিষ্ঠ যিটো বিজেপি চৰকাৰ তাত যোগদান কৰিলে। তো এই ক্ষেত্ৰত কিন্তু বিভিন্ন ধৰণে চৰ্চা হৈছে, বিষয়টো বাহিৰতো হৈছে যে নাই তেওঁলোকে আচলতে কংগ্ৰেছৰ সমৰ্থিত আছিল, বিভিন্ন আন্দোলন কৰি থাকিলে, আকৌ কিন্তু এতিয়া চৰকাৰৰ লগত মিলিল। কি ক'ব আপুনি? নহয়, আমেৰিকাৰ্বি আচলতে কংগ্ৰেছ, বিজেপি, AGP বা TGP তেনেকুৱা বুলিও নহয়।
আচলতে জন্মলগ্নৰে পৰা আমাৰ মানুহখিনি দূৰদৰ্শিতাৰ অভাৱ সেই সময়ৰ পৰা সেই অভাৱৰ কাৰণে সেই সময়ত যোনে যি প্ৰাৰ্থীয়ে নহওক আজি সামান্য এগিলাচ মদৰ কাৰণে ভুলি যোৱা এটা জনগোষ্ঠী সেই সময়ত আজি তাৰিখত আমি বুজি উঠিলোঁ যে কেৱল এটা জনগোষ্ঠী জীয়াই থাকিবৰ কাৰণে হ'লে যিখিনি আমাৰ প্ৰয়োজন সেই ন্যূনতমৰ প্ৰয়োজনখিনিও আমি অভাৱ পূৰণ আজি তাৰিখত কৰিব পৰা নাই সেয়েহে আমি চিন্তা কৰিলোঁ ইমান দিনে আমি জানো যে এইখন বিলত মাছ নাই কোনখন বিলত মাছ আছে তাকো জানো কিন্তু আমাৰ মানুহে যিখন বিলত মাছ নাই তাকো জাকৈ পল লৈ পেলাই মাছ মাৰিবলৈ যায় সেইটোতো সময় নষ্ট অভাৱত সময় নষ্ট কৰাতকৈ সঠিক সময়ত সঠিক দিশত যদি আমি আগবাঢ়ি যাওঁ জনগোষ্ঠীটো নিশ্চয় উত্তৰণ হ'ব তাক ভাবি পেলাই আমি এইবাৰ 2021 চনত আমি আমেৰিকাৰ বি অট'নমাছ ডিমাণ্ড মুভমেণ্ট কমিটি বুলি নহয় আমেৰিকাৰ বিষয় সংগঠনৰ নেতৃত্বত যি সংগঠনৰ বিষয়ববীয়াসকলৰ যে চিন্তাধাৰা আৱেগ অনুভূতি সেই আৱেগ অনুভূতিৰ ওপৰত সন্মান জনাই 2021 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে আমি সেইকাৰণে বিজেপিত জইন কৰিলোঁ আপোনালোকৰ ভোটাৰ কিমান আছে আমাৰ জেনেৰেলি ভোটাৰ আচলতে 2016 সেন্সাছৰ মতে 86,000 প্লাছ 86,000 প্লাছ মানে এই গোটেই যিখিনি 86,000 প্লাছ যিখিনি ভোটাৰ বা মই 86,000 বুলি মই ধৰিছোঁ তো 86,000 আচলতে গোটেই নিৰ্ণায়ক ভূমিকা পালন কৰে নেকি দিছপুৰ সমষ্টিটোত আচলতে 86,000 এইটো নিৰ্ণায়ক ভূমিকা পালন কৰে বুলি পেলাই মই এইটো কাৰণে কওঁ বিগত কংগ্ৰেছৰ নেতৃত্বত আমেৰিকাৰ বিসকলৰ যি ভূমিকা আছিলে লেখত ল'বলগীয়া ভূমিকা আছিলে আৰু যাৰ কাৰণে বাৰম্বাৰ অকণ বৰা ডাঙৰীয়াই হাৰিছিল যদিও যেতিয়া আমেৰিকাৰ বিৰ আশ্ৰয় ল'লে সেই আশ্ৰয় লোৱা দিনখনৰ পৰা তেওঁ আমেৰিকাৰ বি জনগোষ্ঠীৰ ভোটাৰেৰে নিৰ্ণায়ক ভূমিকাখিনি পালন কৰিছিল যাৰ কাৰণে তেওঁ একেৰাহে 10টা বছৰ তেওঁ MLA আৰু মিনিষ্টাৰ হৈ থাকিবলগীয়া হৈছে আপোনালোকৰ ছাপোৰ্টৰ কাৰণে তেওঁ আচলতে সেইটো আপোনালোকে একদম ডাঠি ক'ব বিচাৰে 100% আমি ডাঠি ক'ব পাৰোঁ এইবাৰ বিজেপিত যোগদান কৰিলে তো বিজেপি যোৱাটো নিশ্চিত দিছপুৰ সমষ্টিত আমি এইটো কাৰণে কৈছোঁ যি প্ৰাৰ্থীয়ে নহওক কিয় আমি সাধাৰণ কৰ্মীহে না প্ৰাৰ্থীৰ কথাটোলৈ মই পিছত আহিম দল হিচাপে মই কৈছোঁ দল হিচাপে এইটোতো 100% যি মানে বিজেপিত আমি আহিছোঁ যিহেতুকে হঠাৎ আহিছোঁ আৰু ছয় সংগঠনৰ যিহেতুকে উমৈহতীয়া যিটো সিদ্ধান্ত আৰু এই সিদ্ধান্তত অতল অলর শিলৰ ৰেখা নিচিনা থাকিব আৰু তাক সন্মান জনাই অনাগত দিনত আমাৰ আমেৰিকাৰ বিসকলে নিৰ্ণায়ক ভূমিকা পালন কৰিব যথেষ্ট এটা গুৰুত্বপূৰ্ণ কথা আমি যদি চাওঁ যে 86,000 যি ভোটাৰ সেই 86,000 ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে দিছপুৰ সমষ্টিত আৰু তেখেতৰ মুখেৰেই এটা কথা স্পষ্ট ৰূপত প্ৰকাশ পালে যে যোৱা 10টা বছৰত যি 2016ৰ সেই আগৰ সময়ছোৱাখিনিলৈকে অকণ বৰাই বাৰ ইয়াত হাৰিছিল যদিও একমাত্ৰ আমৰি কাৰ্বিৰ ভোটৰ কাৰণে তেওঁ জয় লাভ কৰিছিল আৰু এইবাৰ যিহেতু তেওঁলোক বিজেপিত যোগদান কৰিলে বিজেপিৰ যোন প্ৰাৰ্থীয়ে নাহক সেই বিজেপিৰ প্ৰাৰ্থীগৰাকী ইয়াত জয়ী হ'ব বুলি তেওঁ নিশ্চিত আৰু তেওঁ ডাঠি কৈছে এষাৰ কথা গতিকে আমিও সেই দিনটোলৈকে আমিও চাই ৰ'ম যে প্ৰকৃততে সেই জনগোষ্ঠীটোৰ ভোটখিনিয়ে কেনেধৰণে নিৰ্ণায়ক ভূমিকা পালন কৰে দিছপুৰ সমষ্টিৰ যি আচলতে ৰাজনৈতিক অংক সেই অংকত কেনেধৰণে তেওঁলোকে আচলতে প্ৰভাৱ পেলাব পাৰে এই সমগ্ৰ বিষয়টো আমিও চাই থাকিম লৈছোঁ এইখিনিতে এটা চমু বাণিজ্যিক বিৰতি বৃত্তিমূলক শিক্ষা খণ্ডত নতুন সংযোজন ডেফোডিল কলেজ অফ হৰ্টিকালচাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখন নাৰ্চাৰীৰ সহযোগত নিৰ্মিত প্ৰথমখন ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় অত্যাধুনিক আন্তঃগাঁথনিৰে উচ্চ শিক্ষিত শিক্ষকৰ দ্বাৰা গুণগত মানদণ্ডৰ শিক্ষাদান ছাত্ৰ ছাত্ৰীৰ বাবে উন্নত মানদণ্ডৰ শ্ৰেণীকোঠাৰ লগতে সুশৃংখলাবদ্ধ আৱাসিক কোঠাৰ সুব্যৱস্থা থকা এখন জাকত জিলিকা মহাবিদ্যালয় ডেফোডিল কলেজ অফ হৰ্টিকালচাৰ যোগাযোগৰ ঠিকনা ক্ষেত্ৰী কলেজ গেট মোবাইল নম্বৰ 9854051202 অথবা 98543234000
সগৌৰৱেৰে যোৱা 17 বছৰ ধৰি সোণাপুৰ অঞ্চলত ৰাইজৰ সেৱাৰ মানসেৰে হোটেল ব্যৱসায় আৰম্ভ কৰা অন্যতম এজন অসমীয়া ব্যৱসায়ীৰ কষ্টৰ ফচল ডিলাইট ধাবা। সদায় থলুৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া এইখন ধাবাত থালি একেবাৰে কম মূল্যত উপলব্ধ। সুস্বাদু খাদ্য, সম্পূৰ্ণ ঘৰুৱা ৰুচি সমৃদ্ধ এসাঁজ খোৱাৰ আপুনি ইচ্ছা কৰিছে নেকি? তেন্তে আহক সোণাপুৰৰ ডিলাইট ধাবালৈ, য'ত পাব সকলো ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ। যোগাযোগ কৰক 9954277793 অথবা 9859139171। বিৰতিৰ পিছত পুনৰ উভতিছোঁ আমাৰ কথা বাৰ্তা অনুষ্ঠানলৈকে। বৰ স্পষ্টভাৱত এটা কথা মই আগতেই কৈছোঁ, এটা কথা স্পষ্টভাৱত কৈ গ'ল যে দিছপুৰ সমষ্টিৰ যি আচলতে ৰাজনৈতিক যি অংক, যি নিৰ্বাচনৰ যি অংক, সেই অংকত আমৰি কাৰ্বি জনগোষ্ঠীয়ে এক নিৰ্ণায়ক ভূমিকা পালন কৰে। কাৰণ তেওঁলোকৰ তাত জনগোষ্ঠীটোৰ আমি যদি চাওঁ একচেটিয়া ভোট আছে 86,000+। আৰু সেই কথাখিনিৰ ওপৰতে মই এটি প্ৰশ্ন তেখেতক আচলতে কৰিব বিচাৰিছোঁ। যিহেতু আমি দেখিব পাইছোঁ যে ইয়াত বিজেপি দলৰ কেইবাজনো প্ৰাৰ্থিত্বৰ দাবীদাৰ, গতিকে তাৰ মাজত নিশ্চয়কৈ এওঁলোকৰ ভোটখিনিয়ে এক বিশেষ ভূমিকা পালন কৰিব। আৰু সেই সন্দৰ্ভত মই হৰেশ্বৰ ৰাহাং ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব আচলতে মই খুজিছোঁ। ৰাহাং ডাঙৰীয়া, আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ মই, যে আমি দেখিছোঁ যে একদম চৰ্চিত বিষয় হৈছে ডিমৰীয়াত বিজেপিৰ পৰা প্ৰায় 4-5জনে, শেহতীয়াভাৱে এগৰাকী মহিলাও দাবীদাৰ, ইয়াত টিকেটৰ দাবীদাৰ। যিহেতু ইয়াত বিধায়কগৰাকী আছেই, দলৰ বিধায়কগৰাকী আছেই, অতুল বৰা ডাঙৰীয়া ইয়াত আছেই, তেখেতে যদি কিবা কাৰণত টিকেট নাপায় আপোনালোক আকৌ বেলেগ ফালে যাব নে? আপোনালোকে মানে কেনেধৰণৰ নেতা আচলতে বিচাৰিছে ইয়াত? কেনেকুৱা নেতা আচলতে বিচাৰিব ইয়াত? দলটোৰ যদি বিজেপি দলৰে কেনেকুৱা নেতা আচলতে বিচাৰিব? আমি এইটোৱে বিচাৰিম, সঁচা অৰ্থত ক'বলৈ গ'লে দিছপুৰখন এখন অসমৰ 126টা সমষ্টিৰ ভিতৰত অতি সন্মানীয় এটা ৰাজধানী, এটা সমষ্টি, আৰু 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ ডাঙৰ এখন সমষ্টি। সেয়েহে আমি বিচাৰোঁ অনাগত দিনত যে এজন এনাৰ্জেটিক, ৰাইজে বিচৰা মাত্ৰকে পাব পৰা, ৰাইজৰ দুখ দুৰ্গতিৰ সময়ত তাৎক্ষণিকভাৱে উপস্থিত হৈ তেখেতসকলৰ সহভাগিতা হ'ব পৰাকৈ এনেকুৱা এজন প্ৰাৰ্থীক আমি পালে আমি নথৈ সুখী হ'ম। আৰু আশা কৰোঁ তেনেকুৱা এনাৰ্জেটিক এজন ভাল ভাৱমূৰ্তি থকা এজন প্ৰাৰ্থী আমাৰ বিজেপি ওপৰ মহলে তাক নিৰ্ণায়ক ভূমিকাখিনি পালন কৰিব, তাৰে আমি আশা কৰিছোঁ। আপোনালোকে 10টা বছৰ কংগ্ৰেছ দলৰ লগত একেলগে থাকি কংগ্ৰেছৰ আপুনি অকণমান আগত উল্লেখ কৰি গৈছে যে আমি যদি ভোট নিদিলোঁ হয় অকণ বৰাই কেতিয়াও ইয়াত আচলতে জয়ী হ'ব নোৱাৰিলে হয়, কাৰণ আমাৰ ভোটখিনি একচেটিয়া ভোট। এতিয়া এটা কথা কওকচোন, শেহতীয়াভাৱে আপোনালোকে বিজেপিত যোগদান কৰিলে গোটেই জনগোষ্ঠীয় মানুহখিনিয়ে, মোক এটা তুলনাত্মক আপুনি যদি চাই সেই 10 বছৰত যিখিনি উন্নয়ন হৈছিল সমষ্টিটোত, এই 5 বছৰত তাৰ যদি অনুপাতটো আমি চাব যাওঁ হৈছে বুলি আপুনি ভাবেনে? তুলনামূলকভাৱে আজি অথনিয়ে মই কৈ গ'লোঁ যে আমৰি কাৰ্বি মানে কংগ্ৰেছ, এই কথাটো সৰ্বতে চৰ্চিত এটা বিষয়। আৰু 2016 চনত যিটো অকণ বৰা ডাঙৰীয়াই হাৰিলে, যিটো 10টা বছৰ তেখেতৰ নেতৃত্বত যিখিনি আমি পাব লাগিছিল, যিখিনি আশানুৰূপ ফল আমি পাব লাগিছিল, সেনেধৰণৰ আমি পোৱা নাছিলোঁ। যাৰ কাৰণে 2016 চনত মই এই কথা ভাবি নিজাববীয়াকৈ মই কণ্টেষ্ট কৰিব লগা হ'ল। মোৰ অকণ বৰাদেৱৰ লগত মোৰ ব্যক্তিগত কোনো সংঘাত নাই এই ক্ষেত্ৰত, আজিলৈকে মোৰ সংঘাত নাই। তেখেত মোৰ সেই সময়ত অতি ঘনিষ্ঠ আৰু সুসম্পৰ্ক মোৰ পিতৃস্বৰূপ হিচাপে মই গণ্য কৰিছিলোঁ আৰু এতিয়াও কৰিছোঁ, ন' ডাউট। কিন্তু এইবাৰ 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ
12 তাৰিখে আমি বিজেপি জইন কৰিছোঁ। বিজেপিত জইন কৰাৰ লগে লগে যদি তুলনামূলকভাৱে আমি যদি কম্পেয়াৰ কৰি চাওঁ, তেতিয়াহ'লে ভেৰি শ্বৰ্ট পিৰিয়ডৰ সময়ত বিজেপি চৰকাৰৰ নেতৃত্বত জনগোষ্ঠীটো উত্তৰণৰ কাৰণে বিগত সময়ত কিমানটা বছৰ 42টা বছৰ অতিক্ৰম কৰি পেলাই আন্দোলন কৰিলোঁ। তাৰ বিনিময়ত আজি বিজেপি চৰকাৰে মাননীয় সৰ্বানন্দ সোণোৱাল দেৱৰ নেতৃত্বত এইবাৰ সৰ্বকালৰ সৰ্বপ্ৰথমবাৰৰ বাবে জনগোষ্ঠীটোৰ জনজাতিকৰণ দিব লাগে বুলি পেলাই যিটো ৰিকমেণ্ড অসম চৰকাৰৰ পৰা পঠাইছে, এইটো কাৰণে আমাৰ কাৰণে ভেৰি প্লাছ পইণ্ট জনগোষ্ঠীটোৰ কাৰণে। 2 নম্বৰ কথাটো হ'ল ভেৰি শ্বৰ্ট পিৰিয়ডৰ ভিতৰতে আমাৰ 2010 চনত যিটো কংগ্ৰেছৰ নেতৃত্বত ডেভেলপমেণ্ট কাউন্সিল হৈছিল, সেইটো মাজতে স্থবিৰ হৈছিলে, কিন্তু এইবাৰ আকৌ 2021 চনত তেওঁলোকে ডিক্লাৰেশ্যন কৰিলে আমেৰিকাৰ ডেভেলপমেণ্ট কাউন্সিল আকৌ পুনৰাই দিয়া যাব অন্যান্য জাতি জনগোষ্ঠীবিলাকৰ দৰে। প্লাছ তিৱা কাউন্সিল ইলেকশ্যনটো আপোনালোকে জানে, সৰ্বতে এইটো চৰ্চিত এটা বিষয় যে তিৱা কাউন্সিল ইলেকশ্যন বিজেপি চৰকাৰে আনি দিয়া নাছিল। বিজেপি চৰকাৰে জনগোষ্ঠীটোক জাপি দিয়া নাছিল। 2010 চনত যদি কংগ্ৰেছে ভুল নকৰিলেহেঁতেন যে 2010 চনত তিৱা কাউন্সিল হ'ব লাগে বুলি পেলাই তেখেতসকলে এই বিষয়টো জাপি দিছিল, যাৰ বিনিময়ত আজি 2020 চনত তিৱা জনগোষ্ঠীৰ যিটো কাউন্সিল, সেই কাউন্সিলখন পুনৰ হাইকোৰ্ট কৰি পেলাই মুষ্টিমীয় কেইজনমান বিষয়ববীয়াসকলে হাইকোৰ্ট কৰি পেলাই সেইটো অৰ্ডাৰ দিলে। 2019 চনত অৰ্ডাৰ ওলাইছে, তেতিয়া 2019ত অৰ্ডাৰ ওলাই পেলাই আমাক হাইড কৰি পেলাই থৈ দিয়ে। 2020ৰ লাষ্ট মোমেণ্টত আমাক খবৰটো দিছে যে আমাৰ তেনেকুৱা হ'বলৈ গৈ আছে ভেৰি শ্বৰ্ট পিৰিয়ডৰ সময়ত। কিন্তু আমি আপোনালোকৰ এই নিউ নেষ্টৰ জৰিয়তে মই এইটো কথা ডাঠি ক'ব পাৰোঁ, এতিয়া কেছ চলি আছে, তথাপিতো গ্ৰুপ অফ মিনিষ্টাৰৰ যোগেদি আৰু অনাৰেবল হাইকোৰ্টৰ যিটো জাজমেণ্ট, আমি যথেষ্ট পজিটিভ। মানে তিৱা কাউন্সিল ইয়াত নেক্সট যিটো হ'ব সেইটো হোৱাৰ সম্ভাৱনা খুব ক্ষীণ। মানে সেই ক্ষেত্ৰত আপোনালোকে আমি মানে খুব কম সময়ৰ ভেৰি শ্বৰ্ট পিৰিয়ডৰ সময়ত এই বস্তুটো আমি ৰিজাল্টটো পাই আছোঁ। আমাক বেনাৰ নালাগে, আমাক ৰিজাল্ট লাগে। সেইকাৰণে আপোনালোকে আকৃষ্ট হ'ল নেকি বিজেপিৰ প্ৰতি? 100% সেইটোৱে। কিন্তু এটা সময়ততো আপোনালোক ডেভেলপমেণ্ট কাউন্সিল কংগ্ৰেছেই দিছিলে। কংগ্ৰেছে দিছিলে সঁচা, কিন্তু তেওঁলোকৰ যিটো মই মতালিৰ কাৰণে 2013-14 বৰ্ষৰ সম্পূৰ্ণভাৱে কাৰাপশ্যন হৈ গ'ল। কাৰাপশ্যন হৈ পেলাই দেখোন মই বাৰম্বাৰ স্থানীয় বিধায়ক তথা হেৰিবিলাকত মাত মাতি লৈ গৈ তেওঁলোকে কোনো ইনিচিয়েটিভ নলয়। কিন্তু বিজেপি চৰকাৰৰ নেতৃত্বত মই যেতিয়া ক্ৰাইম ব্ৰাঞ্চত গ'লোঁ, লগে লগে একশ্যন হ'ল। আজি হাইকোৰ্টত তাৰ কেছটো আজি চলি আছে। সেইকাৰণে আমি বস্তুটো গতানুগতিকভাৱে আমি এই বস্তুটো আমি চৰ্চা কৰোঁ। কিন্তু আপোনালোকে 2016ৰ পৰা 2021লৈকে এই দীঘলীয়া সময় আচলতে কি কাৰণত ৰ'ল? যদি সেই সময়ত আপোনালোকে মানে অনুধাৱন হোৱা নাছিল নেকি? নহয়, সেই সময়ত আমাৰ আচলতে জনগোষ্ঠীটো নেতা পালি নেতাৰ মাজত অনৈক্যৰ মাজত ঐক্যতাটো অলপমান অভাৱ এটা আছিলে। আমাৰ মাজত অলপমান মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছিলে, আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি এই বিগত 2021 চনৰ পৰা আমি সন্মিলিতভাৱে আমি এইটো চিন্তা চৰ্চা কৰি অনাগত দিনত আমাৰ জনগোষ্ঠী কোনফালে ধাৱমান হ'লে আমাৰ প্লাছ পইণ্ট হ'ব, সেই কথাটো বিভিন্ন মহলৰ পৰা আমি আলোচনা বিলোচনা কৰি পেলাই সেই কথাটো লৈ পেলাই আমি আগবাঢ়িলোঁ বিজেপিলৈকে। তিৱা যিটো নিৰ্বাচন শেহতীয়াভাৱে গ'ল, তাত আপুনি দেখিছে সোণাপুৰ সমষ্টিয়ে হওক, খঙাৰী সমষ্টিয়ে হওক, সেই সমষ্টিখিনিত তিৱা যিখিনি আচলতে জনগোষ্ঠীৰ লোক, সেই লোকখিনিৰ উপৰিও অনা তিৱা যিখিনি আছে, সেই মানুহখিনিৰো উন্নয়ন হ'ব বুলি তেওঁলোকে মানে কৈছে, বা বিভিন্ন আঁচনি তেওঁলোকে আহিব। যে আমেৰিকাৰ ডেভেলপমেণ্ট কাউন্সিল যদি ভৱিষ্যতে দিয়ে আপোনালোকক, তেতিয়া আপোনালোকৰ
তেনেধৰণে ষ্ট্ৰেটেজি থাকিব নে আপোনালোকৰ অকল জনগোষ্ঠীটোৰ ওপৰত ফ'কাছটো থাকিব? আচলতে ডেভেলপমেণ্ট কাউন্সিলটো আচলতে এইটো আগতে চৰ্চা হৈছিল 2010 যেতিয়া ডিক্লাৰেশ্যন হৈছিলে, ফাণ্ডবিলাক যেতিয়া ৰিলিজ হৈছিলে, বহুতে বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন আমি সন্মুখীন হৈছিলোঁ। আচলতে ডেভেলপমেণ্ট কাউন্সিল মানে পাৰ্টিকুলাৰ এটা কমিউনিটিক সেইটো দিয়া যায় আৰু যাৰ কাৰণে সেই ফাণ্ডখিনি অন্যান্য জনগোষ্ঠীলৈকে আমি দিব পৰা নাযায় আৰু যাৰ কাৰণে এই বস্তুটো দিব পৰা নগৈছিলে কাহিনীটো সেইটো। এতিয়া যদি আপোনালোক ডেভেলপমেণ্ট কাউন্সিল দিয়ে অকল তেতিয়া এনেকুৱা এটা নহ'ব নেকি যে সামগ্ৰিকভাৱে সাধাৰণ মানুহখিনি যিখিনি নন ট্ৰাইবেল যিখিনি আছে, মই নন ট্ৰাইবেলে কৈছোঁ, তেওঁলোকেও সেই সুবিধাখিনি পাইছিল তিৱা কাউন্সিলৰ যোগেদি, কিন্তু তিৱা কাউন্সিল উঠাই দিয়াৰ পিছত ডেভেলপমেণ্ট কাউন্সিল যদি অকল এটা জনগোষ্ঠীক দিয়া যায় তো তেওঁলোক অকণমান ক'ৰবাত বিত্ৰয় এটা হ'ব নেকি? নহয়, বিত্ৰয়টো নহ'ব। আচলতে বস্তুটো তেনেকুৱা, মই যিবিলাক লোক আজি তিৱা কাউন্সিলৰ কাৰণে ইলেকশ্যনত আমি আমেৰিকাৰ্বিয়ে বাধা দিয়াৰ স্বত্তেও তেওঁলোকে ভোট দিলে। ভোট দিয়াৰ অধিকাৰটো তেওঁলোকৰ আছে। 2 নম্বৰ, আজি 73টা বছৰ স্বাধীন হোৱাৰ, আজি ভাৰতবৰ্ষ স্বাধীন হোৱা 73টা বছৰ অতিক্ৰম কৰিলে। ডেভেলপমেণ্টৰ নামত কি হৈছে ডিমৰীয়াত? ডেভেলপমেণ্টৰ নামত একো হৈ নাই, জিৰো। যাৰ কাৰণে এতিয়া ডিমৰীয়াবাসী, নট অনলি আমেৰিকাৰ্বি, বিভিন্ন জাতি জনগোষ্ঠী আজি ডেভেলপমেণ্ট লাগে। ডেভেলপমেণ্ট লাগে বুলি পেলাই আজি বিভিন্ন ধৰণে তেওঁলোকে সহায় কৰি আহিছিলে। মন্ত্ৰী হ'ল, MLA হ'ল, MP হ'ল, কি হৈছে? নাই। তাৰ কাৰণে আকৰ্ষোষ। কিন্তু তাৰ মাজতে ডেভেলপমেণ্ট কাউন্সিলটো 2010ত হৈ গ'ল। আশা কৰিছিল, তেওঁলোকে অৱশ্যে নাজানে পাছত তেখেতসকল মানে খং কৰিলেও আমি বিৰোধ কৰাৰ কোনো যুক্তি নাথাকে। আচলতে ডেভেলপমেণ্ট কাউন্সিল অথনি কোৱা ধৰণে পাৰ্টিকুলাৰ এটা কমিউনিটিক দিয়া যায়। সেইকাৰণে এতিয়া যিহেতুকে তিৱা কাউন্সিলৰ ইলেকশ্যন হৈ গ'ল, তেওঁলোকৰ EM হ'ল, মেম্বাৰ হ'ল, তেওঁলোকৰ ফাণ্ডবিলাক অলৰেডি হৈছে, চেংচন হৈছে। গতিকে এই চেংচনৰ টকাখিনি বিভিন্ন জাতি জনগোষ্ঠীয়ে উপক্ৰম হ'ব। কিন্তু আমেৰিকাৰ্বি ডেভেলপমেণ্ট কাউন্সিল পাৰ্টিকুলাৰ সেই কমিউনিটিকহে সেইটো বস্তুটো মানে সীমাবদ্ধ হৈ থাকিব। তাৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন মহলত আমি কথা পাতি আছোঁ, যিহেতুকে এটা জনগোষ্ঠী অট'নমাছ কাউন্সিল পাবলৈ হ'লে জনগোষ্ঠীটো জনজাতিকৰণ হ'ব লাগিব। তাৰ কাৰণে দিল্লীত অসম চৰকাৰে মাননীয় সৰ্বানন্দ সোণোৱাল নেতৃত্বত আমাৰ জনগোষ্ঠীটো ৰিকমেণ্ড কৰি পেলাই দিল্লীলৈকে পঠাই দিছে। অদূৰ ভৱিষ্যতে যদি কাউন্সিলখন আমাৰ হয়, তেতিয়াহ'লে বিভিন্ন জাতি জনগোষ্ঠী, আজি কাৰ্বি আংলঙে হওক বা আমি অট'নমাছ কাউন্সিল হওক, তিৱা কাউন্সিলে হওক, ৰাভা কাউন্সিলে হওক, সেই কাউন্সিলবিলাকক বিভিন্ন জাতি জনগোষ্ঠীয়ে মানে যেনেকৈ সম অধিকাৰখিনি পায়, সেই সম অধিকাৰখিনি অতি কম সময়ৰ ভিতৰতে আমি পাম বুলি পেলাই যথেষ্ট আশা। তেতিয়া আপুনি মানে নন ট্ৰাইবেলখিনিৰ ক্ষেত্ৰতো 100% নন ট্ৰাইবেল বুলিও নাথাকে। এটা অট'নমাছ কাউন্সিল বিশেষ কৰি পাৰ্টিকুলাৰ এটা জুৰিডিকশ্যনৰ মাজত আহিব। তো সেই জুৰিডিকশ্যনৰ ভিতৰত থকা মানুহ বিভিন্ন জাতি জনগোষ্ঠী, দুখীয়াই হওক বা গৰীবেই হওক, যি জাতি জনগোষ্ঠীয়ে নহওক, তেওঁ পাবই। এইটো 100%। এটা অকণমান মই বেলেগ এটা বিষয় লৈ আপোনাক মানে প্ৰশ্ন এটা কৰিব মন গৈছে যে আপুনি যদি চাই আমাৰ যিখিনি আচলতে আমেৰিকাৰ্বি যিখিনি মাৰকাং হওক, মাগৰচিলা হওক, তো সেই ঠাইখিনিদি যদি যায় যে আমি যিটো পানীকান্তি বা উমচেৰ বুলি যিখিনি ঠাই আছে, এতিয়াও তাত আচলতে আমি যদি চাব যাওঁ উন্নয়নৰ কোনো ধৰণৰ ৰাস্তা তাত আমি দেখিবলৈ পোৱা নাই। তো এই ক্ষেত্ৰখন এই সন্দৰ্ভত যিহেতু কংগ্ৰেছ চৰকাৰৰ লগত আপোনালোকেও এটা অংশ হিচাপে আছিলে সেই সময়ত, যে নিৰ্ণায়ক ভূমিকা গ্ৰহণৰ ক্ষেত্ৰত এটা অংশস্বৰূপে আপোনালোকে আচলতে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আপোনালোকে সেইখিনি সময়ত সেই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰক কিবা অনুৰোধ কৰিছিলনে? আমি সেই সময়ত অনুৰোধ কৰা যদি আজিৰ তাৰিখত যদি মেমৰেণ্ডাম চাবলৈ যায়, তেতিয়াহ'লে এটা বাকচ ভৰ্তি হ'ব, ইমান মেমৰেণ্ডাম দিয়া হৈছে অকল সেই অঞ্চলখিনিৰ পাৰ্টিকুলাৰ সেই অঞ্চলটোৰ কাৰণে। কিন্তু সেই সময়ত অতি তাৎপৰ্য বিষয়, সেই সময়ত কৈছিল ৰবীন বৰদলৈও আহিলে, ৰবীন বৰদলৈৰ দিনত এতিয়া মাৰকাঙৰ ৰাস্তাটো আধৰুৱা কৰিছিল আৰু বাৰকাচৰং যোৱা ৰাস্তাটো আধৰুৱা কৰিছিল। তাৰ ওপৰত নহয়, কেলেই নহয়, ফৰেষ্ট ডিপাৰ্টমেণ্টে বাধা দিয়ে। আজি বিজেপি চৰকাৰৰ দিনত আজি উতুল বৰা দেৱে যদি মাগুৰচিলা ৰাস্তাটো কি ধোঁৱাই আজি ৰাস্তাটো হৈ যায়, বাৰকাচৰং ৰাস্তা আজি পকীকৰণ হয়,
তেওঁলোকক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাধা নিদিলে নেকি? তেওঁলোকৰ সদিচ্ছাৰ অভাৱ। তেওঁলোকক আমাক কেৱল ভোট বেংক হিচাপে ৰাখিবৰ কাৰণে এই ব্যৱস্থাপনা কৰা হৈছে। সেইকাৰণে আজি স্বতঃস্ফূৰ্তভাৱে পাহাৰৰ মানুহখিনিয়ে আজি উন্নয়ন লাগে, ডেভেলপমেণ্ট লাগে। আৰু ৰাস্তা ঘাট নাথাকিলে ডেভেলপমেণ্টটো কেনেকৈ হ'ব? ডেভেলপমেণ্ট নহয়। আৰু আপুনি নিজে গৈ পানীখান্তিত দেখিছে, তাত গাঁও পঞ্চায়তৰ গাঁও সভা কোনো যুগে হোৱা নাই। সেই সময়ত কোন আছিল? কংগ্ৰেছৰ নেতৃত্ব নাছিল জানো? তেতিয়াহ'লে এতিয়া যিখন আপোনালোকে বিজেপিত যোগদান কৰিলে, আকৌ যদি ইয়াত বিজেপি চৰকাৰে যদি বা বিজেপি প্ৰাৰ্থীজনে যদি ইয়াত দিছপুৰ সমষ্টিত জয়ী হয়, বিধায়ক হিচাপে হয়, যোনেই নহওক, প্ৰাৰ্থী যোনেই নহওক, তা আপোনালোকে কেনেধৰণে আগবাঢ়িব? নহয়, 100% আমি এই বিষয়ে গোটেইখিনি আমি সৰ্বতে আলোচনা কৰি পেলাই গোটেই কেৱল নট অনলি আমেৰিকাৰ গোটেই ডিমৰীয়া অঞ্চলখনি আপ টু ৰাণীলৈকে আমাৰ যি কি আমাৰ তাত দৰকাৰ আছে ডেভেলপমেণ্টৰ ক্ষেত্ৰত, কি আমাৰ দৰকাৰ, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি পানী যোগানৰ পৰা আৰম্ভ কৰি গোটেই XYZ আমাৰ যিবোৰ ভাৰত চৰকাৰে যিখিনি আঁচনি অসম চৰকাৰলৈকে দিছে, সেই আঁচনিবোৰ আজি কিছু হ'লেও গৈ আছে। মই কোৱা নাই যে গোটেইখিনি যে পাইছে, সেইখিনি নাই, এতিয়ালৈকে পোৱা নাই, কিছুমানে ঢুকি পোৱা নাই বাৰু। তে এই বস্তুটো আমি অত বছৰে বাহিৰত থাকি আন্দোলন কৰি ইনক্লাব জিন্দাবাদ কৰি পেলাই আমাৰ আৱাজটো তাত গৈ নাপায়। সেইকাৰণে আমি ভিতৰত থাকি সমিল মিলৰ মাজেদি আমি কথা বতৰাবিলাক আলোচনা কৰি পেলাই এই বস্তুখিনি অগ্ৰাধিকাৰ ভিত্তিত অগ্ৰাধিকাৰ দিবৰ কাৰণে আমি সৰ্বতে আমি তাক প্ৰেছাৰ কৰিম। তেতিয়া মানে উন্নয়নটো সেইটো কাৰণে আমি উন্নয়নৰ খাতিৰতহে আমি বিজেপিত জইন কৰিছোঁ। এতিয়া শেষ প্ৰশ্ন আপোনালৈ, ইলেকশ্যন আহিল, নিৰ্বাচন একদম আমাৰ পদূলিমুখত, অধিসূচনা জাৰি হ'ল, ৰাইজলৈ আপোনাৰ আহ্বান কি থাকিব? ৰাইজক মই এইটোৱে ক'ম, মই বিশেষকৈ দিছপুৰ সমষ্টিবাসীৰ কাৰণে কৈছোঁ কথাখিনি, যিটো সন্মানীয় এটা সমষ্টি অসমৰ ভিতৰত। সেইকাৰণে আমি কৈছোঁ আৰু বিগত সময়তো কৈছোঁ, আজিও মই আপোনালোকৰ ষ্টুডিঅ'ত থাকি আপোনালোকৰ ষ্টুডিঅ'ৰ যোগেদি মই এইটোৱে আহ্বান জনাওঁ সমগ্ৰ দিছপুৰবাসী ৰাইজক ডেভেলপমেণ্ট লাগে। অন্যান্য সমষ্টিবিলাক যেনেকৈ দোপে আগবাঢ়ি গৈছে, আজি সন্মানীয় সমষ্টি হিচাপে আজি আছে, কিন্তু নামত সন্মানীয়, কামত আমি সন্মানীয় স্থিতিত আজি নাই। সেয়েহে মাছ থকা পুখুৰীত আমি মাছ মৰাটো ভাল। তাত সময় নষ্ট নকৰি, সময় অপব্যয় নকৰি, যিখন বিলত মাছ আছে আমি সকলোৱে মিলি এটাই পাব, এসাঁজ পৰিয়ালৰ লগত এসাঁজ খাব পৰাকৈ সেই বিলত মাছ মাৰোঁ। তাৰ কাৰণে মই সমগ্ৰ দিছপুৰবাসী ৰাইজক তাকে মই আহ্বান জনাম। প্ৰাৰ্থীজন আমি কৈছোঁ যেন এনাৰ্জেটিক হ'লে আমাৰ কাৰণে ভাল, কাৰণ দিছপুৰখন বিৰাট এখন ডাঙৰ এটা সমষ্টি, পাহাৰে ভৈয়ামে মিলি পেলাই এটা সমষ্টি। গতিকে প্ৰাৰ্থীজন এনেকুৱা এজন প্ৰাৰ্থী নিশ্চয় আমাৰ ওপৰ মহলে এইটো চিন্তা কৰিব, যিজন প্ৰাৰ্থী তাত দিলে বিগত যিমানখিনি ডেভেলপমেণ্ট বাকী আছে সেইখিনি কৰিবৰ কাৰণে এজন এনাৰ্জেটিক মানুহ এজনক দিব। তাকে আমি তেতিয়া আমি কৰিম, তেতিয়া আমি ভাবিম যে নিশ্চয় আমাৰো কাম কৰিবলৈ সুবিধা হ'ব। সেইটোৱে আহ্বান। হয়, এয়া আছিল আচলতে জনগোষ্ঠীয় নেতা হৰেশ্বৰ ৰাহাং। আৰু তেওঁ এটা মই আগতেই কৈছোঁ, এটা স্পষ্ট কথা কৈছিল যে আমাৰ যিখিনি আমৰি কাৰ্বি জনগোষ্ঠীৰ যিখিনি আচলতে ভোট, সেই ভোটে নিৰ্বাচনত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এইবাৰো সেই নিৰ্ণায়ক ভূমিকা তেওঁলোকে ল'ব। আৰু এটা কথা তেখেতৰ কথাৰ পৰা এটা ইংগিত আচলতে আমি পালোঁ, সেই ইংগিতটো হৈছে যে যদিহে একচেটিয়া ভোট আমৰি কাৰ্বি জনগোষ্ঠীটোৱে শাসনাধিষ্ঠ বিজেপি চৰকাৰখনক বা বিজেপিৰ যিজন প্ৰাৰ্থী ইয়াত হ'ব, সি যোনেই নহওক, তেওঁক যদি দিয়ে তেতিয়াহ'লে তেওঁৰ বিজয় নিশ্চিত। গতিকে এই কথাখিনি তেখেতে কৈছে আৰু আমিও সেই বস্তুখিনি আমি এক সূক্ষ্ম পৰ্যবেক্ষণ কৰি থাকিম যে প্ৰকৃততে তেওঁলোকৰ ভোটে কেনেধৰণৰ নিৰ্ণায়ক ভূমিকা পালন কৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে এনাৰ্জেটিক আচলতে আমাৰ যি বিধায়ক, সেই এনাৰ্জেটিক বিধায়ক এজন লাগে, যি সক্ৰিয়, সহজতে যাক আচলতে আমি পাব পাৰোঁ। প্ৰতিজন ৰাইজে তেখেতৰ ওচৰত গ'লে যাতে কিবা সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ যাতে কিবা এটা পথ দিব পাৰে, তেনেধৰণৰ এজন বিধায়ক আচলতে ইয়াত বিচাৰিছে। গতিকে দলে এই ক্ষেত্ৰত এক সুস্থ চিন্তাৰে কেনেধৰণে আগবাঢ়িব, সেয়াও দলটোকো তেওঁ আচলতে আমি যদি চাব যাওঁ, প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে এটা অনুৰোধ কৰিছে যে এজন ইয়াত যদি সক্ৰিয়
নেতা যদি ইয়াত দিয়ে, সক্ৰিয় প্ৰাৰ্থী যদি ইয়াত দিয়ে, তেতিয়াহ'লে ডেফিনেটলি ডিমৰীয়াত উন্নয়ন সম্ভৱ হ'ব। আৰু জনগোষ্ঠীটোৰ ক্ষেত্ৰত যিধৰণে সৰ্বানন্দ সোণোৱাল চৰকাৰে যিধৰণে তেওঁলোকক আশ্বাস প্ৰদান কৰিছে, সেই আশ্বাসৰ ভিত্তিত তেওঁলোকে এটা কথা স্পষ্টভাৱে ক'লে যে বিজেপি চৰকাৰেহে আচলতে আমাক সঠিক এটা ৰাস্তা দেখুৱালে। পূৰ্বৰ যি কংগ্ৰেছ চৰকাৰৰ দিনত আমি কংগ্ৰেছৰ লগত চামিল হৈ যিধৰণে কংগ্ৰেছক সহায় সহযোগিতা কৰিছিলোঁ, গতিকে তেওঁলোকে আমাক ক'ৰবাত নহয় ক'ৰবাত আচলতে ঠেলা মাৰি যেন পিছফালে ক'ৰবাত ৰাখি দিলে, অন্ধকাৰত ৰাখি তেওঁলোকে কেৱল ভোট বেংক হিচাপে তেওঁলোকক ব্যৱহাৰ কৰিলে, সেই কথাও তেওঁ কৈছে। গতিকে এইবাৰ দিছপুৰৰ যি ৰাজনীতি, দিছপুৰৰ যি নিৰ্বাচনী অংক, সেই নিৰ্বাচনী অংক যে বেছ আকৰ্ষণীয় হৈ উঠিব, তেখেতৰ কথাৰ প্ৰায় স্পষ্ট ৰূপত প্ৰকাশ পাইছে। আৰু এইখিনিকেই আলোচনা কৰি মই আজি কথা বাৰ্তা অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। News Nest. We are unstoppable.